নমস্কাৰ বন্ধুবান্ধৱীসকল অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুবান্ধৱীসকল আজিৰ ভিডিঅ'টো হৈছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ পৰা যিটো এডভাৰ্টাইজমেণ্টটো নতুনকৈ মুকলি হৈছে তাৰ ভিডিঅ' লৈ আহিছোঁ। তো এইটো অনলাইনৰ যোগেদি আপোনালোকে আবেদন কৰিব লাগিব। ইয়াৰে টোটাল পোষ্ট আছে বন্ধুবান্ধৱীসকল 49টা পোষ্ট। তাৰে ইউআৰ কেণ্ডিডেটৰ কাৰণে 20টা আছে, OBC MOBC কাৰণে 15 পোষ্ট আছে, SC কাৰণে 4টা, STP কাৰণে 6টা আৰু ST হিলছৰ কাৰণে 4টা আছে। তো টোটাল 49টা পোষ্ট ইয়াতে দিয়া আছে। ইয়াতে আপোনালোকৰ দৰমহা হ'ব 22,000ৰ পৰা 97,000 লৈকে আৰু গ্ৰেড পে ইয়াতে দিয়া আছে 9,700 টকা। তো বন্ধুবান্ধৱীসকল এইটো হৈছে এপ্লাই অনলাইনৰ যোগেদি আপোনালোকে এপ্লাই কৰিব লাগিব আৰু ইয়াৰটো লাষ্ট ডেট হৈছে 18 তাৰিখ অৰ্থাৎ 2024 জানুৱাৰী মাহৰ 18 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। তো ইয়াৰে এজ লিমিটটো দিছে এই পদটো আবেদন কৰাৰ বাবে আপোনালোকৰ বয়স হ'ব লাগিব 21ৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত আপোনালোকৰ বয়স হ'ব লাগিব। আৰু ইয়াতে এজ ৰিলেকশ্যন আপোনালোকে পাই যাব যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে, SC কাৰণে 5 ইয়াৰ্ছ, ST কাৰণে 5 ইয়াৰ্ছ, OBC MOBC কাৰণে 3 ইয়াৰ্ছ, PWBD কাৰণে 10 ইয়াৰ্ছ আপোনালোকে এজ ৰিলেকশ্যন পাই যাব। বন্ধুবান্ধৱীসকল ইয়াতে চিটিজেনশ্বিপ বিচাৰিছে, ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব। ৰেচিডেঞ্চিপ ইয়াতে পাৰ্মানেণ্ট ৰেচিডেঞ্চিপ থাকিব লাগিব অসমৰ আৰু PRC থাকিব লাগিব। তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড থাকিব লাগিব। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে, গ্ৰেজুৱেশ্যন হ'লেই হ'ব, আপোনালোকে আবেদন কৰিব পাৰিব। আৰ্টছ, ছায়েন্স নতুবা কমাৰ্চৰ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। এটা এপ্লিকেশ্যন ফিজ বিচাৰিছে, যিটো আবেদন কৰাৰ সময়ত আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল EWS কেণ্ডিডেটৰ কাৰণে 297 টকা আপোনালোকৰ পে' কৰিব লাগিব। SC ST OBC MOBC কাৰণে 197, BPL কেণ্ডিডেটৰ কাৰণে 47, PWBD কেণ্ডিডেটৰ কাৰণে 47 আৰু পে'মেণ্ট মোড আপোনালোকৰ অনলাইনৰ যোগেদি যেতিয়া আপোনালোকে আবেদন কৰিব তেতিয়া পে'মেণ্ট কৰিব লাগিব। অনলাইনৰ যোগেদি আপোনালোকে পে'মেণ্ট কৰিব লাগিব। তো এইটো আছিল ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট অৰ্থাৎ WCD। এই ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব, নহ'লে মই ডেছক্ৰিপশ্যন লিংকটো দি দিছোঁ, তাৰ পৰা গৈ আপোনালোকে আবেদন কৰিব পাৰিব। এইটো আছিল চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ। ইয়াতে টোটাল 49টা পোষ্ট আছে। আপোনালোকৰ যদি ইচ্ছুক থাকে আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুবান্ধৱীসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে সমাপ্ত কৰিব লাগিব আৰু নেক্সটত আকৌ ভিডিঅ' লৈ আহিম জব ৰিলেটেড ভিডিঅ'। আৰু যিসকলে নতুন ভিজিট কৰি আছে মোৰ চেনেলৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। এনেদৰে সদায় লেটেষ্ট জব আপোনালোকে সদায় আপডেট পাই থাকিব।